দুপৰ নিশা গুৱাহাটীৰ গণেশগুৰিত সুৰামত্ত লেডি ডনৰ সন্ত্ৰাস দোকান পোহাৰ ভাঙি পথাচাৰীক আক্ৰমণ নিশা প্ৰায় 1 বজাত সুৰাৰ ৰাগীত মাতাল যুৱতীৰ তাণ্ডৱ স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফুপুলা স্বৰূপ উদঙাই উদণ্ড যুৱক যুৱতীয়ে গুৱাহাটীত সন্ত্ৰাস অব্যাহত ৰাখিছে এনে ভয়াবহ ঘটনাৰ শনিবাৰে পুনৰাবৃত্তি হ'ল মহানগৰৰ দিছপুৰ থানাৰ পদুলি স্বৰূপ গণেশগুৰিত নিশা প্ৰায় 1 বজাত সুৰাৰ ৰাগীত মাতাল এগৰাকী যুৱতী হঠাতে গণেশগুৰিত উপস্থিত হৈ তাণ্ডৱৰ সৃষ্টি কৰিলে এই ঘটনাক লৈ উক্ত স্থানত সেই সময়ত উপস্থিত থকাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনে সময়তে সুৰামত্ত যুৱতীগৰাকীয়ে পদপথৰ কেইবাখনো দোকান ভাঙি চিঙি তহিলং কৰে দাবী কৰা ধন নিদিয়াৰ বাবে কেইবাগৰাকীও ব্যৱসায়ীৰ লগতে পথচাৰীকো আক্ৰমণৰ লক্ষ্য কৰি লয় এইগৰাকী যুৱতীয়ে এনেদৰে সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু সেই সময়ত গণেশগুৰি চাৰিআলিত নাছিল দিছপুৰ আৰক্ষী পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ সময়তে উক্ত স্থানত উপস্থিত থকা একাংশ লোকে বিষয়টো দিছপুৰ আৰক্ষীক অৱগত কৰে যদিও প্ৰায় আধা ঘণ্টাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱান প্ৰাপ্ত অভিযোগ অনুসৰি ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীয়ে সুৰামত্ত যুৱতীগৰাকীক ৰক্ষণাবেক্ষণ দি ভুক্তভোগীকহে সোধা পোছাত ব্যস্ত হৈ পৰে এই লৈ উক্ত স্থানত উপস্থিত থকাসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয় একাংশ লোকে জনোৱা মতে যোৱা নিশাই নহয় প্ৰায়ে মদ্যপান কৰি এইগৰাকী যুৱতীয়ে গণেশগুৰিতেই নহয় মহানগৰৰ খ্ৰীষ্টিয়ান বস্তি ভঙাগড় উলুবাৰী আদিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে আনকি আৰক্ষীৰ মাজত এই যুৱতীগৰাকী লেডি ডন হিচাপে পৰিচিত বুলিও বিভিন্নজনৰ অভিযোগত প্ৰকাশ আশ্চৰ্যকৰ কথাটো এই যে গণেশগুৰি চাৰিআলিত দুপৰ নিশা এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰি কেইবাজনো লোকক প্ৰাণে মৰাৰ দাবী ধমকি দি আৰক্ষীৰ সন্মুখৰ পৰাই নিৰ্বিঘ্নে আঁতৰি যাবলৈ সক্ষম হয় এইগৰাকী লেডি ডন যোৱা নিশাৰ অপ্ৰীতিকৰ ঘটনাত লিপ্ত যুৱতীগৰাকীৰ ক্ষেত্ৰত দিছপুৰ আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ইয়াৰ অন্তৰালত ৰহস্য লুকাই থকা বুলিও বিভিন্নজনে ক'ব খোজে